টাংলাই খুব টাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। গাঁৱৰ গৰিমা চেনেলৰ আজিৰ শিতানটো হৈছে আমাৰ গাঁও আমাৰ ঐতিহ্য। এই আমাৰ গাঁও আমাৰ ঐতিহ্যত আজি মই পৰিৱেশন কৰিবলৈ লৈছোঁ পিৰাকটা মৰাণ গাঁৱৰ ব্যৱস্থাপনাৰ বিষয়ে। যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ অন্তৰ্গত পূব হোলোঙাপাৰ গাঁও পঞ্চায়তৰ অধীন এই গাঁওখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাদলি পুখুৰীৰ পাৰৰ পৰা দক্ষিণ দিশে প্ৰায় ৫ কিলোমিটাৰমান সোমাই আহিলেই গাঁওখনত উপনীত হ'ব পাৰি। প্ৰথমে মই গাঁওখনৰ ৰাস্তা পদূলি দেখুৱাবলৈ লৈছোঁ। গাঁওখনৰ ৰাস্তা পদূলিৰ গাঁথনি একেবাৰে পুতৌজনক। এয়া বৰষুণত আজি এজাক বৰষুণতে কি অৱস্থা, এয়া পানী। এয়া মই ৰাস্তাৰ মাজেদি গৈ আছোঁ। মৰাণ গাঁৱৰ ৰাস্তা পদূলি একেবাৰে পুতৌজনক অৱস্থা। গাঁওখনৰ গাতে লাগি আছে এখন মুগা চুমনি। সেই চুমনিখনৰ কাষে কাষে ৰাস্তাটো এয়া গৈ আছোঁ। পানী অৱশ্যে ৰাস্তা পদূলি যদিও অনুন্নত, তথাপিতো গাঁওখনত কেইবাটাও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেৰে পৰিপুষ্ট। গাঁওখনত আঞ্চলিক ভিত্তিত প্ৰতিষ্ঠিত হৈ থকা কেইবাটাও সামাজিক অনুষ্ঠানে গাঁওখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। গাঁওখনত প্ৰধানকৈ গগৈ, কোঁৱৰ, বৰুৱা আৰু ফুকন উপাধিধাৰীৰ লোকেই বসবাস কৰিছে যদিও গাঁওখন যিহেতু অতিথিপৰায়ণ আছিল, তাৰেই প্ৰমাণস্বৰূপেই ক'ব পাৰি যে অতিথিপৰায়ণতাৰ সুযোগ লৈ নতুবা অন্যান্য বিভিন্ন কাৰণতে ইয়াত আপোনাৰ পৰৱৰ্তী সময়ত পাত্ৰ আৰু গোহাঁই আৰু শইকীয়া উপাধিধাৰী ২-৪ ঘৰ লোকেও বসতি পৰি গাঁওখনৰ সৌষ্ঠৱ বৃদ্ধি কৰা দেখা গৈছে। এই ক্ষেত্ৰত আমি যিকেইটা সামাজিক অনুষ্ঠান আঞ্চলিক ভিত্তিত প্ৰতিষ্ঠিত হৈ আছে গাঁওখনত, উক্ত অনুষ্ঠানকেইটাক আপোনালোকৰ আগত আজি পৰিৱেশন কৰিম। এয়া গাঁওখনৰ মাজেদি আমি গৈ আছোঁ পৰিৱেশ দেখুৱাই। গাঁওখনৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ভিতৰত প্ৰধানকৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ উপযোগী এভাগ অনুষ্ঠান বুলিয়ে কৈছোঁ আছে এখন খেলপথাৰ। পিৰাকটা ক্ৰীড়া সন্থাৰ সৌজন্যত আছে এখন খেলপথাৰ। এই খেলপথাৰতেই বৰ্তমান সময়ত স্থানীয় অঞ্চলসমূহৰ পৰা যুৱক যুৱতীসকল আহি ইয়াত তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰেক্টিছ কৰে। পথাৰখনতেই অতীজত এখন ৰোমাঞ্চকৰ ফুটবল মেচ অনুষ্ঠিত হৈছিলে। স্বৰ্গীয় হৰলধৰ বৰুৱা সোঁৱৰণি চলন্ত ফুটবল খেল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছিলে। অৱশ্যে বৰ্তমান এই খেলপথাৰখনত তেনেধৰণৰ প্ৰতিযোগিতা নাই যদিও বৰ্তমান ক্ৰিকেট খেল অনুষ্ঠিত হয়। এয়া পৰিৱেশ দেখুৱাইছোঁ। হয়, মই গাঁওখনৰ এটি পৰিয়ালৰ কাষত সংযোগ হ'বলৈ গৈ আছোঁ। আপোনালোকৰ পৰিচয়টো দিব প্ৰথমে। নমস্কাৰ, মোৰ নাম সদা কোঁৱৰ। মই প্ৰথমে গাঁৱৰ গৰিমা চেনেলৰ কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ। এয়া আপোনাৰ নবৌক চিনাকি কৰি দিছে। নমস্কাৰ, হয়, মোৰ নাম শ্ৰী অঞ্জু কোঁৱৰ। হয়,
মই পিয়াকটা মানগাঁও নিবাসী। হয়, মই গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ আজিৰ মোৰ বিষয়টো হৈছে আমাৰ গাঁও আমাৰ ঐতিহ্য। এই আমাৰ গাঁও আমাৰ ঐতিহ্যত আজি আপোনালোকৰ পিৰাকটা মৰাণ গাঁৱৰ পৰিৱেশ বিষয়ে পৰিৱেশখিনি পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই সম্পৰ্কত আপোনালোকৰ কি জনাব? হয়, এই ক্ষেত্ৰত আমাৰ মৰাণ গাঁও বিশেষকৈ বহুত এখন পুৰণি অঞ্চল। এই পিৰাকটাৰ একেবাৰে ভিতৰুৱা গাঁও বুলি ক'লেও বেয়া নহ'ব। হয়, যিহেতুকে এইখন গাঁৱৰ আমাৰ ৰাস্তা পদূলিকে আৰম্ভ কৰি হয়, বহুতো সমস্যা আছে। হয়, হয়, গাঁৱৰ প্ৰায়বিলাক ৰাইজেই কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে যদিও হয়, চাকৰিজীৱীও লোক আছে। হয়, হয়, বৰ্তমান গাঁওখনৰ মানদণ্ড ইমান উন্নত নহয়। হয়, ৰাস্তা পদূলিৰ ক্ষেত্ৰত আমি মৰাণ গাঁও একেবাৰে পিছ পৰি থাকিবলগীয়া হৈছে। হয়, এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ আমাৰ প্ৰতি হোৱা নাই বুলিও ক'ব লাগিব, কিয়নো প্ৰতি বছৰে গাঁওবিলাকত মানে ৰাস্তা পদূলি হৈ আহিছে, কিন্তু আমাৰ ইয়াত ৰাস্তা পদূলিবিলাকৰ অৱস্থা একেবাৰে শোচনীয় হৈ আছে। এই হয়। ক্ষেত্ৰত মই চৰকাৰকো বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি অৱগত কৰিছোঁ। হয়, গাঁৱৰ গৰিমা চেনেলত আজি আপোনালোকৰ গাঁওখন পৰিৱেশন কৰিবলৈ লৈছে। এই সম্পৰ্কত আপুনি চেনেলটোক কিবা জনাব নেকি? ঠিক আছে, প্ৰথমতে মই এইটো গাঁৱৰ গৰিমা চেনেলটিলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু গাঁৱৰ গৰিমা চেনেলটি যাতে এইদৰে আগবাঢ়ি যায় তাৰ প্ৰতি সকলো সচেতন ব্যক্তিকে মই চেনেলটোৰ প্ৰতি মনোযোগ দিবৰ বাবে এই চেনেলটি চলাই যাবৰ বাবে অকণমান সুবিধা কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই অকণমান নবৌ কাষলৈ গৈছোঁ। নবৌ, বৰ্তমানতো বসন্তৰ আগমন ঘটিছেই। আমি দেখিছোঁ কুলি চৰাই ক'ৰবাত দুই এক বিননি আৰম্ভ কৰিছে, গৰু ছালেও মাত লগাবলৈ লৈছে। এই ক্ষেত্ৰত আপুনি আপোনাৰ মুখেদি অকণমান বিহু এফাকি আমি শুনিব বিচাৰিছোঁ। হ'ব বাৰু, মই জনাই নজনাই মানে বিহু এফাকি মাৰিছোঁ। যদি তাত ভুল হয় সেইখিনি নিশ্চয় নিশ্চয় অকণমান শুনাই দিয়ক ৰাইজৰ শুনাইছোঁ জ্ঞাতাৰ্থে। বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে কৰোঁ আমি ধেমালি, অতিকৈ চেনেহৰ মুগাৰে মোহোৰা, ঐ তাতোত কৈছে নেহৰ মাকো, তাতোত কৈছে নেহৰ বহাগৰ বিহু নাপাতিকেনে। হয়, আমি অঞ্জু কোঁৱৰৰ মুখেদি এষাৰি শুৱলা বিয়ানাম শুনিব খুজিছোঁ। বিয়াৰ বতৰ। ধুনীয়া হৈছে। এতিয়া মই বিয়ানাম ফাকি গাম, পানী তোলাৰ নাম। ৰাম কৃষ্ণ ওলাই দে উৰুলি, ৰাম কৃষ্ণ বজাই দে মুৰুলি, হৰি মই পানী তুলিবলৈ যাওঁ, ৰাম কৃষ্ণ আগতে গৈছে, ৰাম কৃষ্ণ গায়নে বায়নে, হৰি মোৰ পাছতো গৈছে ভাৰি। হ'ব, বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ থাকিল আপোনাৰ লগত। সেয়া ক্ৰীড়া সন্থাৰ কাৰ্যালয়। গাঁওখনত অৱস্থিত অন্য এটি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাণকেন্দ্ৰস্বৰূপ সেয়া পিৰাকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। মই দেখুৱাই দিছোঁ সাংস্কৃতিক কেন্দ্ৰৰ ভাবিৰাম ফুকন সোঁৱৰণী আঞ্চলিক তোৰণ। মই সাংস্কৃতিক কেন্দ্ৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ। প্ৰকাণ্ড এটি প্ৰেক্ষাগৃহ সহিতে অৱস্থিত এটি ৰংগমঞ্চ। উমেশ ফুকন সোঁৱৰণী ৰংগমঞ্চ এয়া। হয়, মই আমাৰ গাঁও আমাৰ ঐতিহ্যত
আজি যি পিৰাকটা মৰাণ গাঁৱৰ ব্যৱস্থাপনাৰ বিষয়ে প্ৰদৰ্শন কৰি আছোঁ, সেই সম্পৰ্কত মই গাঁওবাসী এজনৰ কাষত সংযোগ হ'বলৈ গৈ আছোঁ। প্ৰথমে মই অকণমান চিনাকি কৰি দিছোঁ। নমস্কাৰ, আপোনাৰ অকণমান দাদা পৰিচয় দিব নেকি? নমস্কাৰ, হয় মোৰ নাম শ্ৰী সুশীল বৰুৱা। হয় মই এই পিৰাকটা মৰাণ গাঁৱৰে বাসিন্দা। হয় পেছাত মই এজন শিক্ষক। ধন্যবাদ। আজি গাঁৱৰ গৰিমা চেনেলৰ মূল বিষয় হৈছে আমাৰ গাঁও আমাৰ ঐতিহ্য। এই আমাৰ গাঁও আমাৰ ঐতিহ্যত আজি মই পৰিৱেশন কৰিবলৈ লৈছোঁ পিৰাকটা মৰাণ গাঁৱৰ বিষয়ে। গতিকে অকণমান আপুনি গাঁওখনৰ সম্পৰ্কত আভাস ৰাইজৰ কাৰণে দাঙি ধৰিব নেকি? হয়, পিৰাকটা মৰাণ গাঁও, হয়। এই শব্দটো মৰাণ গাঁও কিয় হ'ল এইটো বহুতৰ এটা কৌতূহল হয়। হয় আমি এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। আহোম বুৰঞ্জীৰ পম খেদি হয়। 1669 চনৰ কথা। সেই সময়ত মোৰাময়া বিদ্ৰোহত কেইজনমান মৰাণ সম্প্ৰদায়ৰ লোক আহি আমাৰ এই পিৰাকটা মৰাণ গাঁৱতে বাস কৰিবলৈ লৈছিলে। ইতিহাসে কোৱা মতে তেওঁলোক ৰাঘৱ মৰাণৰ বংশধৰ, আৰু সেই মৰাণ ব্যক্তি 3জনৰ নাম অনুসৰিয়ে এই পিৰাকটা গাঁওখনৰ আমি বাস কৰা গাঁওখনৰ নাম পিৰাকটা মৰাণ গাঁও হ'ল। ধন্যবাদ, বহুত বহুত ধন্যবাদ। গাঁৱৰ গৰিমা চেনেলৰ আজিৰ বিষয় আমাৰ গাঁও আমাৰ ঐতিহ্য। এই আমাৰ গাঁও আমাৰ ঐতিহ্যৰ সম্পৰ্কত আপুনি কি মতামত আগবঢ়াব? আমাৰ গাঁও গাঁৱৰ গৰিমা, আমাৰ গাঁও আমাৰ ঐতিহ্য এটা সুন্দৰ ইউটিউবৰ চেনেল আমি উত্তৰ কামনা কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ গাঁওবিলাকৰ বিভিন্ন পৰিচয়বিলাক দাঙি ধৰা হৈছে। সঁচাই এটা সুন্দৰ পদক্ষেপ এই চেনেলৰ জৰিয়তে লোৱা হৈছে। আমি আগন্তুক দিনবিলাকতো যাতে আমাৰ ওচৰৰ গাঁওবিলাকেই নহয়, সমগ্ৰ অসম বা ভাৰতৰ বিভিন্ন গাঁওবিলাকৰ প্ৰতিচ্ছবি আনি এই ইউটিউব চেনেলৰ যোগেদি ৰাইজৰ মাজত দাঙি ধৰে, তাৰ আমি আশা কৰিছোঁ। আমি উত্তৰো কামনা কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। এটি সাংস্কৃতিক অনুষ্ঠান ৰাস উৎসৱ অনুষ্ঠিত হয় প্ৰতি বছৰেই। স্থানীয় ৰাইজৰ সহায় সহযোগত ইয়াত ৰাস অনুষ্ঠিত হয়। অতি উলহ মালহেৰে ৰাস উদযাপন কৰা হয়। 150মান বছৰ পুৰণি গছ আছে। এই গছজোপা পিৰাকটা বৰনামঘৰৰ প্ৰাংগণতে অৱস্থিত। মই প্ৰথমতে এটি সাংস্কৃতিক অনুষ্ঠানৰ হৃদপিণ্ডস্বৰূপ এয়া পিৰাকটা বৰনামঘৰ। এয়া পিৰাকটা বৰনামঘৰ। ইয়াতেই বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাক যেনে গুৰু জয়ন্তী, মাধৱ জয়ন্তীকে আদি কৰি প্ৰমুখ্য কৰি যিসমূহ ধৰ্মীয় অনুষ্ঠান সকলো সম্পন্ন হয়। ইয়াতে আছে এজোপা ঐতিহাসিক পুৰণি গছ। এয়া গছ প্ৰায় 150 বছৰৰ পুৰণি এই গছজোপা। এইখন পিৰাকটা সংগীত বিদ্যালয়ৰ মই অকণমান পৰিৱেশ এটা দেখুৱাই দিছোঁ। সামাজিক অনুষ্ঠান হিচাপে সংগীত বিদ্যালয়খনৰো যথেষ্ট অৱদান আছে। ইয়াত নৃত্য, গীত ইত্যাদি ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। হোলীৰ পৰিৱেশ গাঁওখনত দেখিছা নাই? হ'ব দিয়া। এয়া অকণমানি কণমানিকেইজনীয়ে হোলী খেলি আছে। হোলীৰ পৰিৱেশ গাঁওখনত হোলী খেলাত ব্যস্ত। অকণ দেখাই দিছোঁ পৰিৱেশটো। পুৰা খেলি আছে। হাই হয়, মই পিৰাকটা সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠা সম্পৰ্কত অৱস্থাৰ বুজ ল'বৰ কাৰণে সংযোগ হৈছোঁ। প্ৰতিষ্ঠা
সম্পাদক সম্পাদিকা দীপ্তি বাইদেউৰ লগত প্ৰথমে মই চিনাকি কৰি দিছোঁ। নমস্কাৰ। হয়, আপোনাৰ অকণ পৰিচয়টো দিয়ক। মোৰ নাম শ্ৰীমতী দীপ্তি ফুকন বৰুৱা। হয়, মই সৰুপদীয়া বাইলুং গাঁৱৰ আছিলোঁ। বৰ্তমান মৰাণ গাঁৱৰ নিবাসী। আপুনি এই পিৰাকটা সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠা লগ্নৰে পৰা যোৱা 24 চনলৈকে সম্পাদিকা বুলি আমি গম পাইছোঁ। হয়। অকণমান সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সম্পৰ্কত কেনেকৈনো আপোনাৰ মনত এই শুভবুদ্ধিটো উদয় হ'ল, অকণমান আমি জানিব পাৰিম নেকি চেনেলৰ যোগেদি? হয়, পাৰিব। মই 2006 চনতে পিৰাকটা সংগীত বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ। হয়, জন্ম দিছিলোঁ বুলি ক'ব লাগিব। হয়, মোৰ হয়। লগত সহায় কৰিছিলে চুৱেন বৰুৱা, প্ৰয়াত চুৱেন তেখেত। বৰুৱা দদাইদেউ। হয়। তাৰপিছত বৰ্তমান সভাপতি শ্ৰীযুত দেৱেন বুঢ়াগোহাঁই, লগত মোক আহ্বায়ক হিচাপে সহায় কৰিছিলে কুঞ্জ ফুকন বৰুৱা, তাৰপিছত জ্যোতিময়ী বুঢ়াগোহাঁই, তাৰপিছত নিৰু বুঢ়াগোহাঁই। হয়, আপোনাৰ মনলৈ কেনেকৈ উদয় হ'ল এই শুভবুদ্ধিটো প্ৰথমতে, সেইটো অকণমান কওক। মই আমাৰ ল'ৰাটো সৰুতে মানে কি হ'ল, বহুত দূৰলৈ শিকাবলৈ নিওঁ, খোল আৰ্ট এনেকৈ তাৰমানে তাবলা হয়। এইবিলাক শিকাবলৈ দূৰলৈ নিওঁ। ইয়াত কোনো সুবিধা নাছিলে। তালৈ যেতিয়া অহা যোৱা কৰোঁ নহয়, তাত ল'ৰা ছোৱালীবোৰ ঢেৰ। আমাৰ ইয়াত তেনেকৈ বহুত ল'ৰা আছে, কিন্তু শিকাৰ সুবিধা নাই। নিশ্চয়। কিন্তু দূৰলৈ নি শিকাও চবৰে সামৰ্থ্য নাই। নাই, হয়, সেইকাৰণে হয়। মই ভাবিলোঁ আমাৰ ইয়াতে যদি পাৰি পাৰি। ওচৰৰ ল'ৰাখিনিক কিবা এটা আগবঢ়াই নিব পাৰি নেকি, চিন্তা চৰ্চা কৰি এখন আহ্বায়ক কমিটি গঠন কৰিছিলোঁ। এই জ্যোতিময়ী, তেনেকৈ হয়, কেইবাগৰাকী আছিলে। হয়, হয়, নিৰু ফুকন আছিলে, হয়, হয়। লিপিকা ফুকন, তেওঁলোকক লৈ মানে এখন আহ্বায়ক কমিটি গঠন কৰি আপুনি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি গ'ল। তাৰ পৰা ক্ৰমান্বয়ে গৈ গৈ প্ৰথম অৱস্থাত কি খুব হুঁচৰি গাইছিলে বুলি কোৱা শুনিছিলোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ, অকণমান ক'ব নেকি? 6 চনৰ পিছত আমি 7 চনমানৰ পৰা হুঁচৰি আৰম্ভ কৰিলোঁ অকণমানি ল'ৰা ছোৱালীখিনিক লৈ। অৰ্থনৈতিকভাৱে অকণমান সবল কৰিবৰ কাৰণে ন? প্ৰথমতে আমি বৰনামঘৰৰ অতিথি আপ্যায়ন গৃহতে আমি ক্লাছটো আৰম্ভ কৰিছিলোঁ। হয়, তাৰপিছত ক্ৰমান্বয়ে হুঁচৰি গাই পুঁজি সংগ্ৰহ কৰি পিনে হয়, কাষতে গাৰ্লছ এম ই স্কুলখন আছিলে, সেইখন ভগ্ন হ'ল। তাতে আমি সংগীত বিদ্যালয় হুঁচৰি গাই এটি ঘৰ নিৰ্মাণ কৰিলোঁ। ধন্যবাদ। বৰ্তমান কি কি ব্যৱস্থা ইয়াত চলি আছে? সংগীত বিদ্যালয়খনত কিহৰ কিহৰ শিক্ষা প্ৰদান কৰে? প্ৰথমতে বৰ্তমান কওক। বৰ্তমান এতিয়া হেৰি হৈ আছে, বৰগীত, তাৰপৰা নৃত্য মানে নৰ্তন, হয়। তাৰ নৰ্তন বিষয়, তাৰপৰা খোলবাদ্যৰ বায়ন বিষয়ত চলি আছে। আৰু আৰ্টটো ইয়াত শিকায়? আৰ্টটো আৰ্টটো ইয়াত নহয়? নাই, মাজতে হৈছিলে, কিন্তু এতিয়া বৰ্তমান আৰ্টটো বন্ধ। ওচৰতে এখন আৰ্ট স্কুল আছে কাৰণে বাকী অকণমান যিটো মাচুলৰ গাঁথনি সম্পৰ্কত অকণমান ক'ব নেকি ৰাইজৰ কাৰণে? মাচুলটো বিশেষ আমাৰ নহয়, প্ৰত্যেক বছৰে বাঢ়ি নাযায়। হয়। নিৰ্দিষ্ট এটা ল'ৰা ছোৱালীখিনি সুবিধাৰ কাৰণে নিৰ্দিষ্ট এটা পৰিমাণৰ এটা মাচুল লওঁ, হয়, হয়, 150 টকা। প্ৰথমতে 10 টকাই আৰম্ভ হৈছিল, হয়। 10 টকাৰ পৰা 50 টকা, 50 এতিয়া টকাৰ পৰা 70 মাহে টকা। বৰ্তমান মাহে 150 টকাকৈ। 150 টকাকৈ এতিয়া নিশ্চয়। বাদ বাকী চৰকাৰী কিবা সাহাৰ্য পাইছে নেকি স্কুলখনে? চৰকাৰী সুবিধা আমি স্কুল ঘৰটো আমি এতিয়া সম্পূৰ্ণ এইটো 4ৰ্থ বিত্তীয় আয়োগ কয় নেকি, হয়, হয়, এই আয়োগৰ জৰিয়তে আমি হেৰি পালোঁ, এটি সুন্দৰ পকী ঘৰ পালোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান এই বিদ্যালয়খনত যিটো সংগীত ব্যৱস্থা, সেইখিনি শিক্ষা গ্ৰহণ কৰি ডিপ্ল'মাখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনাগত দিনত এই ডিপ্ল'মাখিনি ৰেজিষ্ট্ৰেশ্যন হৈ আহেনে চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান? বৰ্তমান পিৰাকটা সংগীত বিদ্যালয়খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত। ধন্যবাদ ইমানখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে। ইমান ব্যস্ততাৰ মাজত আপুনি যে আমাক সহযোগিতা হ'লে, আপোনাক গাঁও গৰিমা ইউটিউব চেনেলৰ পৰা বহুত বহুত ধন্যবাদ আপোনাৰ জনাইছোঁ। চেনেললৈ বহুত বহুত ধন্যবাদ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ।